প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পোষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে দুজন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে ডেভিড লিন আৰু এজন আছে আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে ইমেইলত যোগাযোগ কৰিছোঁ আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিওঁ বা ইমেইলত লিখি দিওঁ সেই সকলোবোৰ লিখিতভাৱে দিছোঁ গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল তেওঁলোকে 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ কিন্তু আমি এতিয়ালৈকে আছোঁ আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে তেতিয়ালৈকে আমি আছোঁৱে তেওঁলোকে মই কৈ আছোঁ আৰু লিখি আছোঁ বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি আমাৰ চকুত তেওঁলোক এই ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে 72 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে দাঁতে লাগিছে তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে অস্বাভাৱিক পৰিৱেশত মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনো আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ আপুনি আৰু বাইদেউ একেলগে আছে একেলগে থাকিলে এই গোচৰটো শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰিব এনে অৱস্থাত আজি গোটেই বিষয়টোৰ সন্দৰ্ভত কেনেকুৱা আত্মবিশ্বাস আপোনালোকৰ বাঢ়িছে আজি আত্মবিশ্বাসটো বাঢ়িছে আমাৰ টিমটো দেখি পেলাই তেওঁলোকে যেনেধৰণে তেওঁলোকে প্লেচ কৰিছে কথাখিনি অভিজ্ঞ গোটেই সকলো আৰু সেইটোৱে আমাকো আত্মবিশ্বাসটো আনি দিছে আৰু আমি আশা কৰিছোঁ আগলৈ আৰু ভালকৈ আমি যুঁজিব পাৰিম তেওঁলোকৰ সহায়ত আমি আৰু ভালকৈ যুঁজিব পাৰিম বহুতে ক'ব খোজে যিসকল অভিযুক্ত তেওঁলোক অতি ডাঙৰ মানুহ অসমৰ প্ৰভাৱশালী মানুহ তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আপোনালোকে নিশ্চয় মনোবল বৃদ্ধি হৈ থাকিব শক্তিশালী হৈ থাকিব আপোনালোক সকলো আমাৰ লগত থাকিব লাগিব ডাঙৰ সৰু কথা নাই কথা হৈছে যুক্তি আৰু সত্য দোষী আমি যিহেতু সত্যত আছো সঁচা যুক্তিত আছো গতিকে জয় আমাৰ হ'ব জাষ্টিচ আমি পাম আপোনালোক সকলো আমাৰ লগত আছে সেইটো আমাৰ বিশ্বাস অসমৰ ৰাইজ আমাৰ লগত আছে সেইটো বিশ্বাস গতিকে আমাৰ শক্তি তেওঁলোকতকৈ বহুত বেছি ডাঙৰ সৰু কথা নাই সত্য সদায় সত্যৰে জয় হ'ব আৰু যিটো শুদ্ধ সেইটোৱে প্ৰতিষ্ঠা হ'ব সেইটোৱে নাই প্ৰতিষ্ঠা হ'ব